কল্পনা কৰকচোন, আপুনি দেশৰ কোনোবা কোণত আছে আৰু আপুনি দোকান এখনৰ কাষেৰে পাৰ হৈ গৈ আছে। হঠাৎ আপুনি দেখা পালে যে কিছুমান গুণ্ডাই ৭০ বছৰীয়া এজন ব্যক্তিক হাৰাশাস্তি কৰি আছে। দোকানৰ নামটোক লৈ ভয় দেখুৱাই আছে, ভাবুকি দি আছে। এই পৰিস্থিতিত আপুনি কি কৰিব? অপশ্যন এ, তাত থিয় হৈ দৃশ্যটো চাই থাকিব আৰু নিজকে ক'ব সকলো ঠিকেই আছে। অপশ্যন বি, নীৰৱে মূৰ তলমুৱা কৰি গুচি যাব আৰু ঘৰত গৈ ঘৰৰ মানুহক ক'ব যে কি সময় আহিল। এজন নিৰীহ মানুহৰ ওপৰত এনেকৈ অত্যাচাৰ কৰে নেকি? অপশ্যন চি, ঘটনাৰ ভিডিঅ' বনাই পোষ্ট কৰিব আৰু কেপশ্যনত ক্ষোভ প্ৰকাশ কৰিব। অপশ্যন ডি, ভিৰৰ মাজত প্ৰৱেশ কৰি গুণ্ডাবোৰৰ মুখামুখি হ'ব, ৭০ বছৰীয়া ব্যক্তিক সহায় কৰিব। এতিয়া আপুনি ইয়াৰ সঠিক উত্তৰৰ বাবে হেল্পলাইন ল'ব পাৰে, ৰাজহুৱা ভোটগ্ৰহণ কৰিব পাৰে, বন্দুক ফোন কৰিব পাৰে বা তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে। তাৰ অবিহনে এইটো স্পষ্ট যে 99.99% মানুহে এ, বি বা চি অপশ্যন বাছি ল'ব। আমাৰ দেশৰ নেতাসকলে, আনকি সন্ত্ৰাসবাদী সংগঠনেও এই কথা ভালদৰে জানে। সেইবাবেই তেওঁলোকে মুকলি আকাশৰ তলত মুক্তভাৱে ঘূৰি ফুৰে। আনহাতে সভ্য সমাজৰ সদস্যসকলে মুখ ঢাকি মনে মনে আগবাঢ়ি গৈ থাকে। কাপুৰুষ বা ছিষ্টেমৰ প্ৰতি বিশ্বাসৰ অভাৱ বুলি কওঁ। কিন্তু আমি জানো কোনটো শুদ্ধ আৰু কোনটো ভুল। কিন্তু আমি অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় কৰোঁ। হয়তো ময়ো ভয় কৰোঁ, কাৰণ মোৰ পৰিয়াল ঘৰত ৰৈ আছে। আতংকৰ সন্মুখীন হ'ব লাগে কিয়? কিয় আৰক্ষীৰ ওচৰলৈ গৈ FIR দাখিল কৰিব লাগে আৰু তাৰ পিছত হয়তো বছৰ বছৰ জেলত কটাব লাগিব। কিন্তু দীপক কুমাৰ, মহম্মদ দীপকে অপশ্যন ডি বাছি লৈছিল। তেওঁ কোনো বিশেষ দলৰ সদস্য নাছিল বা কোনো বিশিষ্ট ব্যক্তিৰ পুত্ৰ নাছিল বা ছ'চিয়েল মিডিয়া ষ্টাৰ নাছিল। কিন্তু মানৱতাই আমাক এই মৌলিক জ্ঞান প্ৰদান কৰে। ই আমাক শিকাইছে যে যিটো ভুল সেইটো ভুলে। কিন্তু তেওঁ জনা উচিত আছিল যে নিউ ইণ্ডিয়াত অন্যায়ৰ বিৰুদ্ধে মাত মতাটো দণ্ডনীয় অপৰাধ। গণৰাজ্য দিৱসৰ দৰে উচ্চ নিৰাপত্তাসম্পন্ন দিনতো গুণ্ডাক ৰখাব নোৱাৰিলে আৰক্ষীয়ে। তথাপিও কিন্তু মহম্মদ দীপকৰ বিৰুদ্ধে FIR দাখিল কৰাত কোনো পলম হোৱা নাছিল। দেশখন প্ৰদূষণ, দুৰ্নীতি, অপৰাধত ডুব গৈ আছে। সেই সময়ত বজৰং দলৰ সদস্যসকলক শুই থকা দেখা যায়, এটা শব্দ কোৱা দেখা নাযায়। কিন্তু তেওঁলোকে ৭০ বছৰীয়া এজন ব্যক্তিক উপযুক্ত ভাবুকি দিব পৰা নাছিল। এইটো তেওঁলোকৰ ইগত লাগিছিল। সেইকাৰণে তেওঁলোকে দীপকৰ ঘৰত আক্ৰমণ কৰি তেওঁৰ ঘৰখন ঘেৰি ধৰিছিল। তেওঁক আৰু তেওঁৰ পৰিয়ালৰ ওপৰত লেতেৰা লেতেৰা গালি গালাজ পাৰিছিল। আৰক্ষীয়ে দৰ্শক হিচাপে থিয় হৈ চাই থাকিল। বিগত এসপ্তাহত বজৰং দল বনাম মহম্মদ দীপকৰ কাহিনীয়ে ছ'চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। কিন্তু এয়া কেৱল এটা কাহিনী নহয়, এয়া এটা ঘটনা নহয়। এই কাহিনীটো এটা সতৰ্কবাণী। সন্ত্ৰাসবাদে কেনেকৈ আমাৰ দেশক ছিন্ন ভিন্ন কৰি আছে। চৰকাৰৰ হাতত একোৱে বাকী নাই সাধাৰণ জনতাক দিবলৈ। সেইবাবে ঘৃণা মুক্তভাৱে বিতৰণ কৰা হৈ আছে। হিন্দু ধৰ্ম কেনেকৈ বিপন্ন হৈছে, মুকলিকৈ মাত মাতিবৰ বাবে আমাৰ সাহসৰ অভাৱ। আৰু যেতিয়া দীপকে মাত উঠালে, লাখ লাখ দেশপ্ৰেমিক আৰু প্ৰকৃত হিন্দুৱে স্বস্তিৰ উশাহ এটা লৈছিল। অন্ততঃ আমি কৰিব নোৱাৰা কামটো আন কোনোবাই কৰিলে। আজি দীপক প্ৰচণ্ড চাপত আছে। ভাৰতত ঘৃণা কাৰ্যসূচীৰ বাবে তেওঁ প্ৰত্যাহ্বান হৈ পৰিছে। ভুল ক্ৰমত যদি ১০০জন দীপকৰ জন্ম হয়, তেন্তে চৰকাৰৰ সকলো বেয়া কাম ফাদিল হ'ব। এইটোক লৈ চৰকাৰে ভয় খাইছে। যদি আপুনি এতিয়াও ভাবি আছে যে আমি হিন্দু, আমাৰ লগত এনেকুৱা অন্যায় নহয়, সিটো ভাবি বহি থকাটো আপোনাৰ আটাইতকৈ ডাঙৰ ভুল। আজিৰ ভিডিঅ'টোত আপোনালোকে ভাল নাপাব পৰা কিছুমান কঠোৰ সত্য প্ৰকাশ কৰিম। কিন্তু যদি মই বাস্তৱিকভাৱে ভুল এটা কথা কওঁ, তেন্তে কেতিয়াও আমাৰ চেনেল নাচাব। কিন্তু আপুনি যদি প্ৰকৃত হিন্দু, প্ৰকৃত দেশপ্ৰেমিক হয়, তেন্তে খণ্ডটোৰ শেষলৈকে চাব। আপোনাৰ তেজ উতলিব, ঠিক যেনেকৈ মোৰ এতিয়া উতলি আছে। ২৬ জানুৱাৰী, যেতিয়া সমগ্ৰ দেশে গণৰাজ্য দিৱস পালন কৰি আছিল, ভাৰতীয় সংবিধান গৃহীত হোৱাৰ ৭৭ বছৰ সম্পূৰ্ণ হ'ল। যিখন সংবিধানে স্বাধীন ভাৰতৰ ভেটি স্থাপন কৰিছিল। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান হওক, সকলো নাগৰিকে সমমৰ্যাদা আৰু অধিকাৰ প্ৰদান কৰিছিল। সেই পবিত্ৰ দিনটোত উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাৰ কটদ্বাৰ চহৰত ৩০ বছৰ ধৰি শান্তিপূৰ্ণভাৱে চলি থকা বকিল আহমেদৰ দোকান বজৰং দলৰ গুণ্ডা বাহিনীয়ে তালাচী চলায়। মই তেওঁলোকক কৰ্মী বুলি নকওঁ, কাৰণ কৰ্মীসকল যিকোনো মতাদৰ্শ বা দলৰ হ'ব পাৰে।
কৰ্মীসকলৰ কিছু মানৱীয়তা আছে, কিছু পৰিমাণে ভাৰতৰ সভ্যতাক মূৰ্ত কৰি তুলিছে। বৃদ্ধ বকিল আহমেদৰ লগত এই দাংগাকাৰীসকলৰ কি সমস্যা? তেওঁ কি কৰিলে? তেওঁ সন্ত্ৰাসবাদী পুঁজিৰ সৈতে জড়িত আছিল নেকি? তেওঁ নিজৰ দোকানত গো মাংস বা অবৈধ সামগ্ৰী বিক্ৰী কৰিছিল নেকি? নে ৰাস্তাত নামাজ আগবঢ়াইছিল? ইয়াৰ এটাও তেওঁ কৰা নাছিল। বকিল আহমেদৰ অপৰাধ আছিল যে ইমান বছৰে তেওঁৰ দোকানৰ নাম আছিল বাবা স্কুল ড্ৰেছ এণ্ড ক্লথিং, আৰু বজৰং দলৰ মতে বাবা শব্দটো হিন্দু ধৰ্মৰ লগত জড়িত। সেইকাৰণে দোকানৰ নামৰ পৰা বাবা শব্দটো তৎক্ষণাত আঁতৰাই পেলাব লাগে বুলি হুমকি দিছিল। দোকানৰ সন্মুখত ভিৰ হ'বলৈ ধৰে, মাতবোৰ জোৰেৰে বাঢ়ি যায়, পৰিৱেশটো গম্ভীৰ হৈ পৰে। সেই মুহূৰ্তত সমগ্ৰ ভিৰৰ সন্মুখত অকলে আৰু নিৰ্ভয়ে থিয় হৈ দীপক কুমাৰ দৃশ্যপটত প্ৰৱেশ কৰে। শান্ত, নিখুঁত আৰু চিন্তাশীল কথা বতৰাৰ জৰিয়তে তেওঁ বন্ধু বিজয় ৰাৱতৰ সৈতে পৰিস্থিতি নিৰাময় কৰিবলৈ সক্ষম হয়। প্ৰথম প্ৰশ্ন উত্থাপন হৈছে, মন্দিৰ ধৰ্মান্তৰকৰণ বিৰক্ত জেহাদৰ পিছত হিন্দুসকল এনে তুচ্ছ কাৰণত বিপথে পৰিচালিত হ'বনে? এসপ্তাহ ধৰি চলি থকা এই সমগ্ৰ হুলস্থুলক বাবা শব্দটোৱে ইন্ধন যোগাইছে। গদি মিডিয়াত তেওঁলোকৰ পৰৱৰ্তী DNA শ্ব'ত বাবা জেহাদ পৰিচালনা কৰিব। কিন্তু শব্দটো নিজেই তুৰস্কৰ পাৰস্যৰ পৰা আহিছে। যদি মনত আছে, বাবা ছিদ্দিকীও মহাৰাষ্ট্ৰৰ বিধায়ক আছিল। গতিকে বাবা শব্দটোক হিন্দু বুলি দাবী কৰিবলৈ বজৰং দলৰ সদস্যসকলে কোনখন কিতাপত পঢ়িলে? কিন্তু হয়তো আমাৰ ভুল হৈছে বজৰং দলৰ পৰা শিক্ষাৰ আশা কৰা। কিন্তু আপোনাৰ কথা কি ক'ব? শিক্ষিত কিন্তু চকু মুদি আছে। সমগ্ৰ সম্প্ৰদায়টোৰ বিৰুদ্ধে মানুহক দোকানত সোমাই তদন্ত কৰা হৈছে, জেৰা কৰা হৈছে আৰু তদন্ত কৰা হৈছে, খেদি পঠোৱা হৈছে। আপুনি শান্তভাৱে তেনেকৈয়ে কৈছে। পুৰণি ভাৰতত দীপকে যি কৰিলে সেয়া ডাঙৰ কথা নহ'লহেঁতেন, কিন্তু নতুন ভাৰতত এনেদৰে সন্ত্ৰাসবাদীৰ সন্মুখত থিয় দিয়াটো বিপ্লৱীতকৈ কম নহয়। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দীপকৰ এই ভিডিঅ'। লাখ লাখ কোটি কোটি মানুহে ইয়াক দেখিছে। দুবিধ প্ৰতিক্ৰিয়া উন্মেষ ঘটিছে। প্ৰথমতে যিসকলে এতিয়াও দাংগাৰ প্ৰতি সহানুভূতিশীল হৈ আছে তেওঁলোকৰ পৰা, তেওঁলোকে দেশখন আমাৰ বুলি ভাবে, বাকীবোৰক বাহিৰলৈ উলিয়াই দিয়ক, এনে মানুহৰ মনত ঘৃণা বিয়পাই দিয়া হৈছে। তেওঁলোকে হিন্দু ধৰ্ম বিশ্বাস নকৰে বা বুজি নাপায়। কিয়? কাৰণ হিন্দু ধৰ্ম কেতিয়াও দোকানৰ নামত আঘাত দিব নোৱাৰে। হিন্দু ধৰ্মত তেনেকুৱা নিৰাপত্তাহীনতা নাই। দ্বিতীয়টো প্ৰতিক্ৰিয়া আহিছে সেইসকলৰ পৰা যিসকলে বছৰ বছৰ ধৰি এই সকলোবোৰ ক্ষুদ্ৰ আজে বাজে কথা চাই অস্বস্তি অনুভৱ কৰি আহিছে। তেওঁলোকৰ বেয়া লাগে, খং উঠে, কিন্তু তেওঁলোকে নিজৰ খং, নিজৰ আশাহীনতাৰ ভাৱটো উলিয়াই দিব নোৱাৰে। তেওঁলোকে কয় যে তেওঁলোকৰ কোনো ক্ষমতা নাই, টকা নাই আৰু তেওঁলোকৰ বিৰুদ্ধে মামলা কৰা হ'ব। তেওঁলোকে জড়িত হ'ব নিবিচাৰে। সেয়েহে তেওঁলোকে বন্ধু বান্ধৱীৰ সৈতে ব্যক্তিগতভাৱে ভিডিঅ'টো শ্বেয়াৰ কৰে, সামান্য মাচুল দি নিজৰ কামত লাগি যায়। এই ব্যৱহাৰিক বিকল্প, কাৰণ আজিৰ ভাৰতত মনে মনে থকাটোৱে আটাইতকৈ নিৰাপদ আৰু ব্যৱহাৰিক বিকল্প। এতিয়া দীপক কুমাৰ দুৰ্ভাগ্যজনকভাৱে এই দুটা গোটৰ ভিতৰত নাছিল। তেওঁ উল্লাস কৰাসকলৰ মাজত এজন আছিল, মৌন হৈ থকাসকলৰ ভিতৰতো নাছিল। তেওঁ এটা বিৰল তৃতীয় গোটৰ অন্তৰ্গত আছিল, কেৱল অনুভৱ নকৰা বিৰল গোটটো। তেওঁলোকৰ কেৱল বেয়া লগাই নহয়, তেওঁলোকেও সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰে। লগতে ব্যৱস্থা গ্ৰহণ কৰে তেওঁলোকৰ সন্মুখত থিয় হৈ থকা ভিৰটো কেৱল ভিৰ নহয়, পিছফালে ৰাজনৈতিক সমৰ্থনো আছিল বুলি জনা স্বত্বেও। তথাপিও গোটেই ভিৰৰ মাজত সি অকলে থিয় হৈ থাকিল। যেতিয়া দাংগাকাৰীসকলে তেওঁৰ নামটো সুধিছিল, আপুনি কিয় জড়িত হৈ আছে, আপুনি হিন্দু, তেওঁ নিসংকোচাই উত্তৰ দিছিল যে মোৰ নাম মহম্মদ দীপক। সেইদিনা মহম্মদ দীপকে ঢাল হিচাপে থিয় হৈ তেওঁৰ মনোভাৱ দেখি ভিৰ পিছুৱাই গ'ল। কিন্তু সভ্য সমাজে সদায় যি ভয়ৰ সন্মুখীন হয় সেয়া একেই। 28 জানুৱাৰীৰ ভিতৰত মহম্মদ দীপকৰ ভিডিঅ' ভাইৰেল হৈ পৰে। মানুহে উল্লাস কৰিবলৈ আৰম্ভ কৰে, কিন্তু ইয়াৰ ফলত বজৰং দলৰ সৰু অহংকাৰক গুৰুতৰভাৱে আঘাত কৰে। এতিয়া আদালতত সকলোকে ভাবুকি দিব পৰাকৈ সমগ্ৰ চহৰখন জোকাৰিবলৈ যথেষ্ট মানুহ নাছিল। গতিকে দেহৰাদুনৰ পৰা 100-200 বজৰং দলৰ গুণ্ডা আমদানি কৰা হ'ল আৰু তেওঁলোকে নিজৰ হতাশা দীপকৰ ওপৰত উলিয়াবলৈ ধৰিলে। দীপকৰ ঘৰ ঘেৰাও কৰি আৰক্ষী আৰু সংবাদ মাধ্যমৰ সন্মুখত দীপকৰ লগতে তেওঁৰ পৰিয়ালৰ ওপৰত লেতেৰা গালি-গালাজ নিক্ষেপ কৰে। की औलाद दीपक मोहम्मद को तेरे कोट द्वार में बजरंग दल पहुंच चुका है। এতিয়া বজৰং দলটোও বাধ্য। তেওঁলোকৰ বাবে এই কাম কৰাটো অতি গুৰুত্বপূৰ্ণ আছিল, কাৰণ দীপকৰ পৰা যদি মানুহে প্ৰেৰণা লয় তেন্তে বজৰং দল বন্ধ হ'ব লাগিব। তেওঁলোকৰ সন্মুখত
ডালৰ দৰে থিয় হ'ব মানুহ। তাৰ ওপৰত এই লোকসকলে লেতেৰা মুখেৰে ভগৱান শ্ৰীৰামৰ ওপৰত লেতেৰা গালি গালাজ নিক্ষেপ কৰিছিল। ইমানে বেয়া বেয়া গালি নিক্ষেপ কৰিছিল যাৰ ফলত দীপকৰ চকুত চকুলো ওলাই আহিছিল। এয়া হৈছে নিউ ইণ্ডিয়াৰ নতুন বাস্তৱ। এয়াই হৈছে নিউ ইণ্ডিয়াৰ নতুন বাস্তৱ। এতিয়া फैमिली को गाली दे रहे थे, मेरी माँ को गाली दे रहे थे। मेरी आंख से आंसू आए हैं, मेरी रूह कांप गई उस टाइम पर। मेरी माँ वहाँ खड़ी थी। এতিয়া আপুনি হয়তো ভাবিছে যে এই সকলোবোৰ হুলস্থুল কিহৰ ওপৰত আছিল। দীপকৰ প্ৰাণ ৰক্ষাৰ বাবে বল প্ৰয়োগ কৰিব লগা হৈছিল। বজৰং দলৰ গুণ্ডাবোৰে আৰক্ষীৰ সন্মুখত মানুহক কেনেকৈ ভাবুকি দিছিল, গালি গালাজ কৰিছিল। গতিকে সকলোবোৰ ৰেকৰ্ডত আছে। কিবা এটা কাৰ্য হ'বই লাগিব। আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। FIR পঞ্জীয়ন হ'ল 1152, 191, 349, 352 ধাৰাত গোচৰ ৰুজু কৰিলে। FIR দাখিল কৰিছে, কিন্তু কাৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছিল? FIR দাখিল কৰা হৈছিল বজৰং দলৰ বিৰুদ্ধে নহয়। আৰক্ষীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে দীপক আৰু তেওঁৰ বন্ধু বিজয় ৰাৱতৰ বিৰুদ্ধে FIR ৰুজু কৰা বুলি উল্লেখ কৰে। দীপক আৰু বিজয়ে বজৰং দলৰ কৰ্মীক গালি গালাজ কৰা আৰু কাম কৰিবলৈ নিদিয়াৰ অভিযোগ, কমল পালৰ অভিযোগৰ বাবে এই কাম কৰা হৈছে। কি কাম নাজানো, কিন্তু তেওঁলোকে নিজৰ কাম কৰিবলৈ নিদিলে। তেওঁলোকক আক্ৰমণ কৰিছিল। তেওঁলোকৰ ফোন কাঢ়ি লৈছিল, 3000 টকা কাঢ়ি লৈছিল। আৰু সেইবাবে চাওক আৰক্ষীয়ে কেনেকৈ কাৰ্যত লিপ্ত হ'ল। এনে জোৰেৰে FIR দাখিল কৰিলে। এতিয়া অজিত অঞ্জুমে এই ধাৰাবোৰ কিয় জাপি দিয়া হ'ল দীপক কুমাৰৰ ওপৰত আৰক্ষীক प्रश्न কৰাত আৰক্ষীৰ মনটো বেয়া হ'বলৈ ধৰিলে। आप पूछने पर अगर ये करें दंगा करवाएंगे, और जो दंगा करने के इरादे से शहर में हूटर आप किस तरह से बात करें? बात होती है ना, ऐसा लेकिन हमको स्थिति को संभालना भी है ना यहाँ पर। और मैं ये भी नहीं है कि आप मैं कोई ऐसी चीज नहीं करूंगा नहीं, मतलब जिससे स्थिति खराब हो। खराब वो हो मेरी भी ड्यूटी है नागरिक के तौर पर। ये लेकिन ये वो लोग थे जो स्थितियां खराब करने आए, उनको आप संभाल नहीं पाए। लेकिन मैं आपसे यहाँ बंद कमरे में सवाल पूछ रहा हूँ तो आपको लग रहा है मैं स्थिति खराब कर रहा हूं। क्यों? आपको 1 लाख लोग देखेंगे, ये भी तो पूरी इन्वेस्टिगेशन कर रहे हैं भाई साहब। গদি মিডিয়াৰ সাংবাদিকসকলে আপোনাক সাংবাদিকতা শিকাব নোৱাৰে, যদিও অজিত অঞ্জুমৰ দৰে স্বতন্ত্ৰ সাংবাদিকে শিকাব পাৰে। সাংবাদিকতাৰ বিদ্যালয়ত এই ধৰণৰ ক্লিপ শিকাব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে ব্যৱস্থাটোক কেনেকৈ প্ৰশ্ন কৰিব লাগে সেই কথা বুজি পায়। সাংবাদিকতা চৰকাৰ আৰু বিভাগক সন্তুষ্ট কৰিবলৈ সৃষ্টি কৰা হোৱা নাই, তেওঁলোকৰ পৰা উত্তৰ বিচাৰিবলৈ সৃষ্টি কৰা হৈছে। আন এটা FIR দাখিল কৰা হৈছে দীপকৰ ঘৰ ঘেৰি ধৰি গালি গালাজ কৰা বজৰং দলৰ বিৰুদ্ধে। কিন্তু আমোদজনক কথা এটা কওঁ, উত্তৰাখণ্ড আৰক্ষীয়ে FIR কাৰো নাম উল্লেখ কৰা নাই। আননন ব্যক্তিৰ বিৰুদ্ধে FIR। ভিডিঅ' প্ৰমাণত দেখা গৈছে যে মানুহে মুকলিকৈ দীপকক লগ পাই মুছলমান বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে। সকলো ৰেকৰ্ডত আছে, কিন্তু পুলিচে কাৰো বিষয়ে একো নাজানে, কাৰো নাম নাজানে। এনে লাগে যেন আৰক্ষীয়ে মাস্ক পিন্ধি আছিল, সেইবাবে উত্তৰাখণ্ড আৰক্ষীক চেলুটৰ যোগ্য। বাৰু আৰক্ষীয়ে তেওঁক চিনি নাপালে যদিও ছ'চিয়েল মিডিয়াত তেওঁক স্পষ্টকৈ চিনাক্ত কৰা হ'ল। তেওঁলোকক হিন্দু বা ধৰ্মগুৰু বুলি ভবাৰ ভুল নকৰিব। এই একেবোৰ মুখেই আপুনি ছ'চিয়েল মিডিয়াত প্ৰতি দুদিনৰ মূৰে মূৰে দেখা পাব। সমগ্ৰ উত্তৰাখণ্ডত হুলস্থুলৰ সৃষ্টি কৰিছে। এইটোৱে তেওঁলোকৰ ফ্লেক্স। এই একেটা গোটকে কিছুদিন পূৰ্বে এখন বিদ্যালয়ত প্ৰতিবাদ কৰা দেখা গৈছিল, কাৰণ তাত এটা গান বজাইছিল। সেই গীতটোক লৈ তেওঁলোকে আগ্ৰাসন কৰিলে প্ৰতিবাদ। এই জোৰটো চাওকচোন, সিদ্ধাৰ্থ বদনীক যদি পুলিচে শিক্ষা দিলেহেঁতেন তেতিয়া ভাল পথত আহিলেহেঁতেন। কিন্তু চাওক, ক্লাবত নাচি আছে, কিমান সংস্কৃতিৱান। তাৰপিছত ওপৰৰ পৰা সংকেত বা ওপৰৰ পৰা অৰ্ডাৰ পাইছিল, আনকি তেওঁ ক্লাবটো বন্ধ কৰিবলৈ গৈছিল। আনজন বজৰং দলৰ কৰ্মী হৈছে বিজেপিৰ কাউন্সিলৰ সৌৰভ নটিয়াল, গালি গালাজ ভাষাৰ বিশেষজ্ঞ। পুলিচে তেওঁক দেখা নাপায়, গোটেই কেমেৰাটো তেওঁৰ চেহেৰাত ভৰি আছে আৰু পুলিচে তেওঁক দেখা পোৱা নাই। ইমান ডাঙৰ, তথাপিও আৰক্ষীয়ে তেওঁক অচিনাকি মানুহ বুলি ভাবে। কিন্তু তেওঁ ৰেড মাইকৰ সৌৰভ শুক্লাৰ সৈতেও কথা পাতি আছে, সাক্ষাৎকাৰ দিছে আৰু নিজৰ এই কাৰ্যত ন্যায্যতা প্ৰদান কৰিছে। मैं ये मानता हूँ कि इसमें जो सबसे बड़ा दोषी है वो बाबा गारमेंट्स वाला दोषी है। हम लोग तो ये मानते हैं कि ये शब्द हमारे हैं, तो आप दूसरे धर्म के व्यक्ति के नाम पे दुकान क्यों खोल? ৰাজ্যৰ আৰক্ষীয়ে কিয় এই অপৰাধীক মুক্তভাৱে এৰি দিছে? কাৰ নিৰ্দেশত এই সকলোবোৰ ঘটি আছে? পুলিচৰ প্ৰতি ভয় সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে নেকি? আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে তেওঁলোকক আৰু তেওঁলোকৰ বাহনকো বাট এৰি দিছে। কেৱল আৰক্ষীয়ে কিয়, আপুনিও তেওঁলোকক মুক্ত নিয়ন্ত্ৰণ দিছে। কিহৰ বাবে অপেক্ষা কৰি আছে? আপোনাৰ ভনীয়েক কন্যাৰ কথা আহিলে আপোনাৰ ভিতৰৰ শুই থকা হিন্দুজন জাগি উঠিব নেকি? যেনেকৈ কাশীৰ হিন্দুসকলে এতিয়া উপলব্ধ কৰিছে যে বুলডোজাৰখন সকলোৰে ওপৰত চলিছে, আনকি তেওঁলোকৰ ওপৰতো। হিন্দু সমাজে যেতিয়া প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে, যেনে অংকিতা ভাণ্ডাৰী হিন্দু নাছিল নেকি? অংকিতাৰ মাক দেউতাক হিন্দু নাছিল নেকি? অংকিতা হত্যাৰ আঁৰত
কোনো লেতেৰা ঘৃণনীয় ষড়যন্ত্ৰ নাছিল নেকি? গতিকে অংকিতা ভাণ্ডাৰীক গোচৰত বজৰং দল কিয় শুই আছে? কিয় মাত মতা নাই? যোৱা 30 বছৰ ধৰি চলি থকা দোকান এখনত বাবাৰ নাম লিখাৰ কথাটো বজৰং দলৰ বাবে অধিক গুৰুত্বপূৰ্ণ বিষয় নেকি? কিয় অংকিতাৰ পিতৃ মাতৃয়ে অকলে এই থানা আদালতত জীয়েকৰ ন্যায়ৰ বাবে ঘূৰি ফুৰিছে? হিন্দু হোৱাৰ পিছতো অংকিতা ভাণ্ডাৰীৰ গোচৰৰ মূল অভিযুক্ত বিজেপিৰ সৈতে জড়িত হোৱাৰ বাবেই মৌন হৈ আছে নেকি বজৰং দল? এতিয়া স্পষ্ট কৰি দিয়ক, হিন্দুক ৰক্ষাৰ বাবে বজৰং দল গঠন হোৱা নাছিল, বিজেপিক সুৰক্ষা দিবলৈ গঠন কৰা হৈছিল। এতিয়া বিষয়টো পৰিষ্কাৰ হ'ব, স্বচ্ছতা লাভ কৰিব। স্বচ্ছতা লাভ কৰা হ'ব, বিপদত পৰিছে হিন্দু। মই এই কথা বিশ্বাস কৰোঁ, কাৰণ হিন্দুসকলে চিন্তা কৰা বন্ধ কৰি দিছে। এই ভুৱা হিন্দু মুছলমান বিষয়টোত আমি ইমানেই আবদ্ধ হৈ পৰিছোঁ যে গুৰুত্বপূৰ্ণ কথাবোৰক লৈ প্ৰশ্ন উত্থাপন কৰাটো বন্ধ কৰি দিছোঁ। সেইকাৰণে হিন্দু বিপদত আছে।